খাজ কথা কৈছোঁ যে প্ৰশাসন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈ গৈছে শিৱসাগৰ। ইয়াত যদিও গাৰ্জেন মিনিষ্টাৰক পঠিয়াইছে, ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰক পঠিয়াইছে, ডিজাষ্টাৰ মেনেজমেণ্ট মিনিষ্টাৰক ইয়ালৈ পঠিয়ালে, কিন্তু তেওঁলোকে একো ছিষ্টেম গঢ়ি দিব পৰা নাই। সেইকাৰণে মই ডিচিক অতি স্পষ্টভাৱে কৈছোঁ যে এতিয়া মই নিজে দায়িত্ব লৈছোঁ যে মই নিজে গাঁৱে গাঁৱৰ মানুহৰ পৰা চুবুৰী মানুহৰ পৰা ডেকা ল'ৰাবিলাক উঠাই আনিছোঁ আৰু ডিচিক কৈছোঁ যে গাড়ী দিয়ক, পানী দিয়ক আৰু খাদ্য দিয়ক। আমি নিজেই লগ লাগি এতিয়া গাঁৱে গাঁৱে খাদ্য বিলাম, গাঁৱে গাঁৱে নগৰে নগৰে চুবুৰীয়ে পানী আৰু খাদ্য বিলোৱাৰ ব্যৱস্থা কৰিব লাগিব। নহ'লে এক অমানৱীয় ঘটনা ঘটিছে, মানে জিলা প্ৰশাসনে পাত্তাই পোৱা নাই, ছিষ্টেমটো ভাগি গ'ল। ইমান আনপ্ৰেচিডেণ্টেড ঘটনা ঘটিছে, এই মাত্ৰ আমুকত, এই মাত্ৰ তামুকত, এই মাত্ৰ এইটো পঞ্চায়তত, এই মাত্ৰ সিটো পঞ্চায়তত, এই মাত্ৰ শিৱসাগৰ জয়সাগৰত, এই মাত্ৰ আকৌ বিজি ৰোডত, এই মাত্ৰ ষ্টেচন চাৰিআলিত এনেকুৱা ধৰণে বানপানী কৈছে যে এক অভূতপূৰ্ব বানপানী। গতিকে মই অকল জিলা প্ৰশাসনৰ ওপৰত নিৰ্ভৰ নকৰি অসম চৰকাৰক, ষ্টেট গভৰ্ণমেণ্টৰ পৰা, সমগ্ৰ অসমৰ পৰা ইয়াতে উদ্ধাৰকাৰী আৰু সাহায্য বিতৰণকাৰীৰ টীম পঠিয়াবৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু আজিৰ পৰা মই ৰাইজক নিজেই আমাৰ মানুহবিলাকৰ, আমাৰ সদস্যসকলৰ জৰিয়তে, কৰ্মীসকলৰ জৰিয়তে গাঁৱে গাঁৱে চুবুৰীয়ে বস্তিয়ে আপোনাৰ ৱাৰ্ডে যাতে বস্তু পোৱাৰ ব্যৱস্থা হয় তাৰ কাৰণে নিজে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ।